সিংহ ৰাশিৰ বাবে ভাল খবৰ ফেব্ৰুৱাৰী 2025। আপোনালোকৰ ফেব্ৰুৱাৰী মাহত বহুতো ভাল খবৰ আহি আছে, শুনি লওক ভিডিঅ'টো। আহক তেন্তে আৰম্ভ কৰোঁ। আপোনাৰ কৰ্মক্ষেত্ৰত দিশৰ পৰা এই মাহত ইমান উত্থান পতনৰ মাজতো আপুনি এটা ভাল সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে সুবিধা আহিব আৰু আপুনি কামত উন্নতি কৰাৰ চেষ্টা কৰিব। আপোনাৰ ফেব্ৰুৱাৰী মাহত যথেষ্ট পৰিমাণে উন্নতি হ'ব আৰু ব্যৱসায়ীসকলে ব্যৱসায়ত আমদানি বাঢ়িব, লগতে আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল থাকিব, ইনকামৰ পৰিমাণটো বাঢ়িব। আপুনি অকণমান য'তে ত'তে অনিয়মিত বক কৰাৰ কাৰণে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি নিজৰ বাক্য নিয়ন্ত্ৰিত ৰাখক, য'তে ত'তে যি সি কথা নক'ব। তাৰ কাৰণে আপোনাৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কাৰণ আপোনাৰ মনোযোগ কামৰ পৰা আঁতৰি যাব পাৰে আৰু ইয়াতে আপোনাৰ সমস্যা হোৱা দেখা যায়। গতিকে আপুনি অনবৰত ফাল্টু কথা আলাপ নকৰি নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক। ব্যৱসায়ীসকলে দীঘলীয়া পৰিকল্পনা কৰিলে লাভৱান হ'ব পাৰে। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰত থাকক। শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল পাবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আপুনি যি শিকিছে আৰু যি পঢ়িছে সেইটো আপোনাৰ কামত লগাব। এইটোৱে আপোনাক অনেক সুবিধা দিবলৈ সক্ষম হ'ব, আপোনাৰ অনেক সুবিধা লাভ কৰিব। এই মাহটোত আপোনাৰ সম্পদ বৃদ্ধিৰ সম্ভাৱনা আছে। আপুনি নতুন সম্পদ কৰিব পাৰিব এই ফেব্ৰুৱাৰী মাহত। আপোনাৰ সংগীয়ে আপোনাক কিবা কাৰণত খং দেখুৱাব পাৰে, কিন্তু আপোনাৰ সেই খং খন্তেকীয়া হ'ব। আপুনি তাক সন্তুষ্ট কৰিবলৈ সক্ষম হ'ব। তথাপিও আপুনি সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব আৰু আপুনি তাত সফল হ'ব। আৰ্থিক ক্ষেত্ৰত ভাল ফলাফল দেখা যায়। আপোনাৰ আয়ৰ পৰিমাণ বাঢ়িব। এই সময়ত কোনো ধৰণৰ ডাঙৰ ইনভেষ্ট কৰাৰ পৰা দূৰত থাকক। আপুনি যি কৰি আছে তাকে কৰি থাকক, ডাঙৰ ইনভেষ্ট নকৰিব। আপুনি এনেই যি ব্যৱসায় কৰিছে তাত আপোনাৰ অৰ্থ লাভৰ সম্ভাৱনা আছে। এই মাহত আপোনাৰ যথেষ্ট অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে আৰু এটা সম্পত্তি কৰিব পাৰিব এই ফেব্ৰুৱাৰী মাহত। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাক কিছু সমস্যাই দেখা দিব পাৰে। আপুনি অনিয়মিত খাদ্য গ্ৰহণৰ কাৰণে আপোনাৰ স্বাস্থ্য সমস্যাই আপোনাক দেখা দি থাকিব। সেয়ে এই ফেব্ৰুৱাৰী মাহত আপুনি শৰীৰৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু আপোনাৰ এটা য'তে ত'তে মিছা কথা কোৱাৰ পৰা আঁতৰত থাকিব। যিটো মিছাৰ পৰা আনৰ ক্ষতি হয়, সেই মিছাটো আপুনি তাৰ পৰা বৰ্জন থাকক। আৰু এটা প্ৰতিকাৰ হিচাপে আপুনি ৰাতিপুৱা সোনকালে উঠিব, সূৰ্য উদয়ৰ আগতে উঠি সূৰ্য প্ৰণাম কৰিব আৰু সূৰ্য মন্ত্ৰ জপ কৰিব। সূৰ্য গায়ত্ৰী মন্ত্ৰটো মই এবাৰ কৈ দিছোঁ। ওম আদিত্যায় বিদ্যমে প্ৰভাকৰাই ধীমহি তন্নো সূৰ্য প্ৰচোদয়াৎ। এই মন্ত্ৰটো প্ৰতিদিনে 11 বাৰ কৰি আপুনি জপ কৰিব। তাত আপোনাৰ যি আৰ্থিক সমস্যাৰ কাৰণে আপোনাৰ যি ভুগি আছে তাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। আপোনাৰ মাহটো শুভ হওক। সিংহ ৰাশিৰ জাতক জাতিকাসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলখিনি শুনিলে কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।